Hello everyone, আজি একদম ভিডিওটো ধামাকাদাৰ হ'ব গৈ আছে কিয়নো আজি একটা মানুহজনক অলপ কনফিউজ কৰি দিছো লগতে সাৰপ্ৰাইজ কৰিম কিয়নো আজি মই ঘৰলৈ যাম বুলি মা ঘৰলৈ যাম বুলি তেওঁ ক'লো আৰু ভিডিও কল কৰি দেখুৱালো ধুনীয়াকৈ তেওঁ ভাবিছে মই ঘৰলৈ যাম কিন্তু মোৰ যেহেতু এতিয়া মোৰ ঘৰ ঢকুৱাখানাত মই মাজুলীলৈ বিয়া হৈছো তো এতিয়া এড্ৰেছটো মানে চেঞ্জ কৰিব লাগে আৰু আধাৰ কাৰ্ডৰ মই সেইটো কাম কৰিবলৈহে যাওঁ আৰু লগতে আমাৰ আগতে ফটো এখন আছিলে আমাৰ দুইজনৰে মই দিছিলো বাৰ্থডে সেই ফটোখন মানে আজি পৰি ভাগি থাকিলে ফ্ৰেমটো গ্লাছটো ভাগি থাকিলে সেই কাৰণে আকৌ নতুনকৈ ফটো ফ্ৰেম এটাও লগাবৰ কাৰণে যাওঁ কিন্তু তেওঁ ভাবিছে মই ঘৰলৈ যাম কিবা কথাত খং উঠি পেলাই আৰু গৈ দেখো অফিসত চাগে লগ পাম চাগে আৰু তেওঁ মোৰ নাম্বাৰটো ব্লক কৰি থৈছে খুলিলে নাই নাজানো আৰু তেওঁ গৈ সাৰপ্ৰাইজ দিব গৈ আছো ওলাই মিলি ৰেডি হৈছো টমটমলা এজনক মাতিছো তেওঁ আহিছে বোলে আৰু ভিডিওটো আপোনালোকে চাই থাকিব প্লিজ স্কিপ নকৰিব আজি ভিডিওটো চাই থাকিব ফাইনালি এটা যাব লৈছো গাইছ অকল আজি সাৰপ্ৰাইজ কি হয় আৰু নাজানো আৰু দে ফাইনালি আৰু ঘৰৰ পৰা ওলাইছো গাইছ অকল বাই টমি বাই বাই চাওকচোন কেনেকৈ যায় আধাৰ কাৰ্ডৰ যেহেতু এড্ৰেছৰ কাম কৰিবলগীয়া আছিলে দোকানখনো মই চিনি নাপাওঁ আৰু তেখেতক ক'লোঁ তেখেতৰ অফিচত যিহেতু মই নোসোমালোঁ আৰু তেখেতে ওলোটাই ক'লে যে মোক সময় নাই দোকানখনৰ আমুকত আছে তামুকত আছে আকৌ মানুহক সুধি পেলাই সুধি সোমালোঁ লাষ্টত আৰু সেই দাদাজনে আকৌ পঞ্চায়তলৈ আনিছে পঞ্চায়তৰ চেঞ্জ কৰিব লাগে মনটো বহুত বেছি বেয়া লাগিছে মই সাৰপ্ৰাইজ কৰিবলৈ আছোঁ আচলতে সাৰপ্ৰাইজ দিবলৈ আহি গাইসকল নিজেহে সাৰপ্ৰাইজ হ'লোঁ মানে কি ক'ব আৰু হাজবেণ্ড থাকিও অকলে অকলে কিছুমান কাম কৰিব লগা হৈছে আধাৰ কাৰ্ডৰ কামো কৰা হ'ল তাৰপিছত ফটো ফ্ৰেম চাব গ'লোঁ আৰু এইখন ফটোৱে ফ্ৰেমে চিলেক্ট কৰিলোঁ আৰু হাজবেণ্ডে ফোনৰ পৰি ফোন আহা অফিচলৈ আহা বুলি আৰু যদি তেওঁ নামাতিলে হয় কাজিয়াটো তামাম হ'লতে আৰু মই যিহেতু তেওঁ অফিচত এবাৰো জনাই আজি আৰু যিমান খং অভিমান হ'লেও আৰু আহিলোঁ আৰু অফিচৰ ৰুমটো চাওকচোন তেওঁৰ ৰুমটো কেনেকুৱা বেচিজিল কৰি ৰাখিছে আৰু কাম কৰি থাকে এইবোৰ সময় নাপায় আৰু সঁচাকৈ কামেই কৰি আছিলে বাৰু ফাইনেলি এটা ঘৰ আহি আছোঁ একদম সন্ধিয়া গৈছে আনকালে ইমান সোনকালে ঘৰ নাহে আজি একদম জোৰ জবৰদস্তি লৈ আনিছোঁ আৰু ৰাইজখন গম পাইছানে